পৰিচিত ক্ৰীড়াবিদ চিকিৎসক ৭৯ সংখ্যক স্বাধীনতা দিৱস তেখেত আমাৰ নিমন্ত্ৰণ দিৱসৰ লগত সংগতি ৰাখি তেখেতক আয়োজন কৰা অসম চাহ পৰিষদৰ উদ্যোগত বোকাখাট বাগিচা ক্ৰীড়া সন্থা আৰু বোকাখাট বাগিচা সংঘৰ সহযোগত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা বোকাখাট চাহ বাগিচা আৰু আজি আছে স্বাধীনতা কাপৰ ফাইনেল খেল আৰু বৰচাপৰি চাহ বাগিচা। নমস্কাৰ। এয়া দল দুইটা দলে সাজু হৈছে আৰু এতিয়াও বহু ক্ৰীড়া অনুৰাগী আৰু এয়া চিকিৎসক বৰকটকী ছাৰ লগতে বাকী যি অতিথিসকল আছে সেই অতিথিসকলে আজি এয়া চিনাকিৰ মুহূৰ্তত আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ। ভাল লগা এটা পৰিৱেশ এয়া চব চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব এয়া বৰচাপৰি ন বেষ্ট অফ লাক মই দিছোঁ। এয়া ছাৰ বৰকটকী ছাৰক আমি দেখুৱাইছোঁ পোনপটীয়াকৈ। ছাৰে এতিয়াও মানে নতুন ল'ৰা নবীন খেলুৱৈৰ দৰে ছাৰেও খেলে, সেইকাৰণে ছাৰক প্ৰবীণ খেলুৱৈ বুলি ক'ব নোৱাৰি। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া বোকাখাট বাগিচাৰ একাদশ এইসকলৰ লগত চিনাকি কৰিছে। বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। আমি এইফালে দেখুৱাই আছোঁ আপোনালোকক একে সুন্দৰ পৰিৱেশ চব। এয়া বেষ্ট অফ লাক দেই, বেষ্ট অফ লাক, বেষ্ট অফ লাক। ভালকৈ খেলিব লাগিব, চবেই চাই থাকিব হয় নাই। খেলত জিকা হৰাই আছে, কোনোবা এটা দলে হাৰিব, কোনোবা এটা জিকিব। সুন্দৰ। আমি ছাৰক পাইছোঁ এইখিনিতে, ছাৰৰ লগত কথা পাতি গৈ থাকোঁ। ছাৰে ফুটবল এতিয়াও খেলে। বোকাখাট বাগিচাত চিকিৎসক হিচাপে কৰ্মৰত থাকোঁতেও আপোনাৰ নেতৃত্বতে বহুকেইগৰাকী সুদক্ষ খেলুৱৈ ইয়াত জন্ম হৈছিল। তাৰ পৰা পৰম্পৰা ৰক্ষা কৰি এতিয়াও আছে। কি ক'ব ছাৰ? নাই ফুটবলটো হ'ল আমাৰ নিচিনা দেশৰ কাৰণে খুব দৰকাৰী। এইখন হ'ল তীৰ্থস্থান। হয়, ইয়াত চব সমান, ইয়াত ধনী দুখীয়া উচ্চ নিচ নাই। গতিকে মই তীৰ্থস্থানত থাকি ভাল পাওঁ, সেইকাৰণে ফিল্ডলৈ সাম্যবাদটো ইয়াতহে আছে, ইয়াত চব সমান, সেইকাৰণে এয়া ফুটবল প্ৰেমী ৰাইজ কিমান ইয়াত আছে চাওক। এইফালে একদম তামাম ৰাইজ বোকাখাট বাগিচাত আজি ফাইনেল খেল। কাকা কি ৰকম? ঠিক আছে। এইফালে চাওক, আজি যিহেতু স্বাধীনতা দিৱস বুলি সকলোৰে মনত এটা আনন্দ আছে। তাতে আজি বোকাখাট চাহ বাগিচাত ফাইনেল খেল। বোকাখাট বাগিচা একাদশ আৰু বৰচাপৰি একাদশৰ মাজত আজি ফুটবল খেল অনুষ্ঠিত হ'ব, মানে ফাইনেল খেলখন। যিসকলে চাই আছে মই সেইসকলক আমি ধন্যবাদ জনাইছোঁ। এয়া মনোজ কায়স্থ বডি বিল্ডাৰ, আমাৰ বডিটো মই কেতিয়াবা দেখি থাকোঁ। এয়া দেখি না তামাম হৈ গৈছে। মাই গড, এবাৰ দেখুৱাই দিয়া না, এনেকৈ এবাৰ দেখুৱাই দিয়ে। মাই গড, এয়া দেখুৱাই দিয়া। মনোজ কায়স্থক আমি দেখুৱালোৱে, বডি বিল্ডাৰ আৰু ৰাজেশ কৰ্মকাৰ। কেনেকৈ স্বাস্থ্যটো? বয়স এতিয়া 50 হৈ গৈছে, মানে সোণালী জয়ন্তী বৰ্ষ হৈ গৈছে মোৰ বয়সৰে। কিন্তু ময়ো অলপমান মাজে মাৰি থাকোঁ, কিন্তু আমাৰ নাই হোৱা। যিসকলে চাই আছে মই ধন্যবাদ জনাইছোঁ। ৰিপুঞ্জ দত্ত ধন্যবাদ জনাইছোঁ চাই থকাৰ বাবে। তাৰপিছত জয়দীপ কছাৰীক ধন্যবাদ জনাইছোঁ। বন্ধু কৰিব, যদি বন্ধুত্ব নাই মোৰ লগত তেনেহ'লে বন্ধুত্ব কৰিব, লাইক আৰু শ্বেয়াৰ কৰি দিব। কিছু সময়ৰ পাছতে খেলখন আৰম্ভ হ'ব। আৰু ছাবষ্টিটিউট ফুটবলাৰ ইয়াত আছে, এইফালে ছাবষ্টিটিউট আছে। হাই দেই, ভাল লাইভত আছোঁ আমি। কিবা ক'বলগীয়া আছিল? তোমালোক কোন? বৰচাপৰিহে? বৰচাপৰি ছাবষ্টিটিউট হয় নাই? একদম জিকিব। বৰচাপৰি জিকিলে যাম, এই খানা খাবলৈ যাম হয় নাই? মই আগতীয়াকৈ বন্দবস্ত কৰি লৈছোঁ। বৰচাপৰি জিকিলে খানা খাবলৈ আমি যাম দেই। ঠিক আছে, শুভেচ্ছা জনাইছোঁ। আৰু এয়া হামদেৰ বছ আছে গেল, এটা বছ হামদেৰ বছ বডি বিল্ডাৰ মনোজ কায়স্থক দেখুৱাই আহিছোঁ এবাৰ বডিটো। এজনো বডি বিল্ডাৰে হয়। দেখুৱাব। এইটো উঠিছে কেনেকৈ টান হৈ আছে। মাই গড, কি বলবি? হামদেৰ বাগানে ফাইনেল হবে কাজি। বলে দে একটু দুইটা দলই ভাল। আমরা কে জিতবে? দুইটা দলেই আশা আছে। দুইটা দলেরই আশা। একটাতো জিতবেকেই, একটা জিতবেকেই। যিকোনো আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ দেশবাসীক আজি ৭৯তম স্বাধীনতা দিৱসৰ উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বোকাখাট চাহ বাগিচা আৰু অসম চাহ পৰিষদে বোকাখাট চাহ বাগিচাৰ খেলপথাৰত আজি খুব সুন্দৰ
খেলৰ আয়োজন কৰিছিল আজি চূড়ান্ত খেল অৱতীৰ্ণ হৈছে বৰচাপৰি চাহ বাগিচা আৰু বোকাখাট চাহ বাগিচা দুই দলকে আমি শুভেচ্ছা দিছোঁ। দিলদাটো একদম তামাম খেলিছিল আগতে, কেনেকুৱা লাগে আজিকালি খেলি থাকে নে নেখেলে? খেল দেখোঁ, খেলি থাকে নাই? খেলি নেখেলোঁ। আগতে খেলিছিলে, কিমান চনলৈকে খেলিলে? মই 91 চনলৈকে খেলিলোঁ। 91 চনলৈকে। ধন্যবাদ জনাইছোঁ। আৰু আয়োজক মণ্ডলীৰ অসম চাহ পৰিষদৰ সাধাৰণ সম্পাদক আমাৰ বোকাখাটৰে সুযোগ্য সন্তান আৰু বোকাখাট বাগিচাৰে সুযোগ্য সন্তান, সেইকাৰণে বেছিকৈ ধন্যবাদ দিব নোৱাৰি। যুৱ নেতা ভাস্কৰ কালিন্দীৰ মনৰ কথা জানি ল'ম, যিহেতু ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। প্ৰথমে আপোনাকো ধন্যবাদ জনাইছোঁ। আপুনি কেইবাদিনো আহি আমাৰ খেলখন সম্প্ৰচাৰ কৰিছিলে আৰু প্ৰায় 10,000তকৈ অধিক ব্যক্তিয়ে মানে উপভোগ কৰিলে আপোনাৰ জৰিয়তে, তেখেতে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি যোৱা 19 জুলাইত আমি খেলখন আৰম্ভ কৰিছিলোঁ, স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা। আমি আৰু ইয়াতকৈ অধিক আৰু সুন্দৰ কৰাৰ চেষ্টা আমি কৰিম। আমি দ্বিতীয় বৰ্ষত আমাৰ ইতিমধ্যে আমাৰ টীম আমি পদতা উপনীত হৈছিলে আৰু আজিৰ চূড়ান্ত খেলখনত উপনীত হৈছে বোকাখাট বাগিচা ফুটবল দল আৰু বৰচাপৰি বাগিচা ফুটবল দল চূড়ান্ত খেলত উপনীত হৈছে। আৰু দুই দলক আমি প্ৰথমেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰাইজৰ যি বিপুল সঁহাৰি, দৰ্শকৰ যি বিপুল সঁহাৰি, এনেদৰেই দৰ্শকে যাতে অনাগত দিনতো খেলুৱৈসকলক উৎসাহিত কৰিব বুলি আমি অসম চাহ পৰিষদৰ তৰফৰ পৰা আমি আশাবাদী। ধন্যবাদ জনাইছোঁ ভাস্কৰ কালিন্দীক। আৰু নতুনকৈ দায়িত্ব পোৱা বোকাখাট বিধান সমষ্টিৰ অসম চাহ পৰিষদৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে এইগৰাকী হৈছে মৃদুল ভূঁই। কি ক'ব? নিশ্চয়, প্ৰথমতে ৰোমাঞ্চ আপডেট আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি প্ৰতিটো মুহূৰ্ততে আমাৰ মাজত থাকে আৰু আমাৰ ভিডিঅ' খুব ধুনীয়াকৈ সম্প্ৰসাৰণ কৰে। আৰু আমাৰ দ্বিতীয় বৰ্ষ স্বাধীনতা কাপৰ ইয়াত দৰ্শকৰ যি উৎসাহ, আমি বহুত আপ্লুত। আমাৰ ইয়াত এনা বুলি কওঁতে আজি 8-10 হাজাৰ মানুহে খেল উপভোগ কৰিব আৰু আপোনাৰ জৰিয়তে হয়তো অসমে এই খেলখন বা ইয়াৰ আপডেট আপোনাৰ জৰিয়তে পাব। তাৰ বাবে ধন্যবাদ আৰু আশা কৰিছোঁ আমি অহা বছৰ ইয়াতকৈ আৰু ভালকৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। আমি দেখুৱাইছোঁ। আৰু এয়া আমাৰ বোকাখাট পঞ্চায়তৰ উপসভানেত্ৰী আৰু লগতে দুগৰাকী সদস্য আছে। ৱেলকাম আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে শুভেচ্ছা জনাইছোঁ আজিৰ দিনটোৰ বাবে। বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আহিছে। এয়া এইটো খেল আৰম্ভ হৈ গৈছে। খেলৰ মাজলৈ আমি আপোনালোকক লৈ আহিছোঁ। সাংঘাতিক ভাল লগা এটা পৰিৱেশ, বতৰ ভাল দেখিছেনে, ফৰকাল বতৰ। আৰু এই ফৰকাল বতৰৰ ফুটবল খেলৰ আনন্দ লভিবলৈ বহু জনতা আহিছে, বহু ফুটবল অনুৰাগী আহিছে। ইতিমধ্যে খেলখন আৰম্ভ হৈছে, আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। আৰু ৰঙা জাৰ্চি পৰিহিত, ৰঙৰ যি জাৰ্চি পৰিহিত খেলুৱৈসকল, সেইসকল হৈছে বৰচাপৰি একাদশ। আৰু নীলা জাৰ্চি পৰিহিত যিসকল খেলুৱৈ দেখিছে সেইসকল হৈছে বোকাখাট চাহ বাগিচা একাদশ। আমি দেখুৱাই থাকিম, দৰ্শকসকলৰ লগতো কথা পাতি থাকিম, মনৰ কথা জানিম। যিহেতু বহু প্ৰাক্তন খেলুৱৈ ইয়াত আহিছে। পৰশুৰাম ককাইদেউক মই দেখুৱাইছোঁ। বোকাখাট চাহ বাগিচাৰ খেলুৱৈৰ ভৰিত বল ইতিমধ্যে লৈ গৈছে আৰু ইতিমধ্যে গল শূন্য হৈ আছে, যিহেতু আৰম্ভণিহে হৈছে। আৰু পৰৱৰ্তী সময়ত আমি এইয়াকে দুৰ্বল শ্বট হোৱাৰ বাবে আচলতে লক্ষ্য স্থিৰ কৰিব নোৱাৰিলে। গতিকে এতিয়া দুয়োটা দলৰে 0-0 গলত আছে। আমি কথা পাতি থাকিম। চাই থকাসকলক আমি ধন্যবাদ জনাইছোঁ। প্ৰণৱ লোহাৰে চাই আছে, জয়দীপ কছাৰীয়ে চাই আছে, ধন্যবাদ জনাইছোঁ। যদি মোৰ লগত বন্ধুত্ব নাই তেনেহ'লে বন্ধুত্ব কৰি ল'ব আৰু পেজটো ফ'ল' কৰি দিব। আৰু ভাল ভাল খবৰ আপোনালোকৰ কাৰণে মই আছক। খেলত জিকা হৰা আছেই, তথাপিতো এক উন্নত মানদণ্ডৰ খেল যদি প্ৰদৰ্শন কৰে তেনেহ'লে দৰ্শকে ভাল পায়। পৰশুৰাম দাৰ পৰা অকণমান মনৰ কথা জানি ল'ম। খেলখন দেখুৱাই থাকিম বাৰু। পৰশুৰাম দা কি ক'ব? আপুনিও এসময়ত বৰ খেলিছিলে, এতিয়াও খেলে, এতিয়া বিভিন্ন সময়ত আপুনি প্ৰশিক্ষণো প্ৰদান কৰি আছে। ফুটবল সঁচাকৈ ভাল পাওঁ। ফুটবল খেলিলোঁ, এসময়ত যথেষ্ট ফুটবল খেলিলোঁ। আশা ৰাখিছোঁ এখন সুন্দৰ খেল আমি উপভোগ কৰিবলৈ পাম বুলি পেলাই। আৰু এতিয়া আৰু আমাতকৈ আৰু উন্নত মানদণ্ডৰ খেল এতিয়া আমি দেখিবলৈ পাইছোঁ। এইয়া দুইটা দলেই মানে ষ্ট্ৰং আজি।
আমাৰ টিনন আহি পাইছে এই মুহূৰ্তত আমাৰ মাজলৈ টিনন কি ক'বা কোৱা ৰুমান্দা আৰু ফেঙেলি ফেমিলি নহয় ফেঙেলি একেলগে আছে আজি চৰকাৰী ডিউটি নাই হোৱা একেই হৈ আছে তাকে সেই কোন জিকিব লোকেল টিম হা আমাৰ টিমটো জিকিব হয় নাই বোকাখাট চাহ বাগিচা জিকিব এইফালে চাওক কিমান ৰাইজ ৰৈ আছে এইফালে আমাৰ বোকাখাট বাগিচা জিকিব আৰু হয় নাই নহ'লে মোক নিজিকিব বুলি ক'লে মোক পিটিব বহু ফুটবল প্ৰেমী ৰাইজ ফুটবল অনুৰাগী ৰাইজ আজি ইয়াত আহিছে যিহেতু আজি অলপতে এইফালে কিমান ৰাইজ আছে জোৰ দে হামদে টিম জিততে লাগবে বৰচাপৰি নি মজা বৰচাপৰি জিকিব বোলে এইফালে বৰচাপৰি ছাপৰ্টাৰ বেছি আছে বৰচাপৰি হয় নাই বৰচাপৰি ছাপৰ্টাৰ আছে চাওক কিমান ৰাইজ আছে এইফালে হয় কোন জিকিব ইকৰাজান বোকাখাট বাগিচা জিকিব চাওক অলপতে কোনে দিব প্ৰথমটো গ'ল আপোনালোকে কমেণ্ট কৰিব পাৰে বা কোন জিকিব তাৰো কমেণ্ট কৰিব পাৰে বৰচাপৰি বনাম বোকাখাট চাহ বাগিচা এয়া যি হালধি নীলা পৰিহিত জাৰ্চি সেয়া হৈছে বোকাখাট চাহ বাগিচা আৰু এইটো ৰঙা ৰঙে হয় নে ৰঙা জাৰ্চি পৰিহিত সকল হৈছে বৰচাপৰি একাদশ Pela ya. কি করবে বানান টানান সব ভেঙে ঠিক আছে তিনটা নাকি তোর জায়গার পাঁচ নম্বর আচ্ছা কর্নার बढ़िया बोल गोल नहीं हुआ दे
গ'ল নহ'লে চকুন মাৰিলে নেকি স্পেয়াৰ বল কি হ'ল স্পেয়াৰ বলেই নাই নেকি এটা বল এইপিনে সোমালে যে এইপিনে মানিলে হ'বলা এটা নাই গেছ এজেঞ্চি এটা বল নাই আমার আগেও কি দেখি প্ৰায় মিছ কৰি আছে ৰে ল'ৰাটো আগুৱাই 10 নম্বৰ লৰ মাৰ যা 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 বৰচাপৰিয়াই কেইবাটাও সুন্দৰ বলৰ সুযোগ পাইছে কিন্তু তেওঁলোকে স্ক'ৰ কৰিব পৰা নাই এতিয়ালৈকে আমি যিসকলে এতিয়া চাইছে তেখেতসকলক জনাওঁ বোকাখাট চাহ বাগিচা একাদশ আৰু বৰচাপৰি চাহ বাগিচা একাদশৰ মাজত আজি চূড়ান্ত খেলখনি ইতিমধ্যে 0-0 নিতল ভূঞা থেংক ইউ অচ্যুত গগৈ আৰু কৰি ল'ব মানে পেজটো মোৰ ফ'ল' কৰিব ট্ৰেক্টাৰত চক ট্ৰেক্টাৰত ইমান কি আছে হেল্ল' খেল দেখতে নাই আকৌ পৰিলে আকৌ পৰিছে আৰু এইফালে চক মহিলা সন্থা খেল ষ্টাৰ্ট হৈছে আমি ইপিনে খেল ৰৈ আছে অলপমান দৰ্শকৰ লগত কথা বতৰা পাতি ল'ম এইফালে কিমান দৰ্শক আছে চক পুৰুষ মহিলা সকলো আছে কোন জিকিব
কোন জিকিব ইকৰাজান জিকিব ন জিকিব খাটাং কাকা বলটো কে জিকবে ইকৰাজান জিকবে কে ন ইকৰাজান জিকিব বুলি কৈছে আপোনালোকে কি কয় জিকিব নে নিজিকে জিকিব না নিজিকে ইকৰাজান জিকিব আমি এই দৰ্শকৰ মাজলৈ লৈ আহিছোঁ কিমান ৰাইজ আহিছে বৰচাপৰি ছাপৰ্টাৰ আছে বৰচাপৰি নি নহয় ইকৰাজান এইপিনে বৰচাপৰি এইফালে বৰচাপৰি এইফালে চব কিমান আছে ৰাইজ কোন জিকিব এতিয়া কব এয়া দিদি কি খবৰ ভাল কোন জিকিব দিদি খেল সমানে হৈ আছে খেল সমানে হৈ আছে কৈ খেল আৰম্ভ হৈ গ'ল অকণমান এই দিশতে অলপ সোমাই লৈছো দেই দুকি যাওঁ কোন জিকিব বল ইকৰাজান ময়ো ইকৰাজানী দেই ইকৰাজানৰ ফালে ময়ো আছো এতিয়া গ'ল 0 হৈ আছে গতিকে দুটা দলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা খেল হৈছে আৰু দৰ্শকৰ বিপুল আনন্দ চাওক যিহেতু আজি স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হল নে নহল হল নাই গ'ল নহল ন গ'ল নাই হোৱা বোলে গ'ল নাই হোৱা মই এনেই ভাবি লৈছো ফাউল মাৰিছে সমান হয় নাই এইবাৰ এফালে আহিব এফাললৈ অকণমান আমি আহি আছো এফালেও দেখিছে নাই কিমান দৰ্শক আছে কোন জিকিব বৰচাপৰি নেকি বৰচাপৰি ছাপৰ্টাৰ নি বৰচাপৰি ছাপৰ্টাৰ এফালে বৰচাপৰি কোন জিকিব বৰচাপৰি ছাপৰ্টাৰ এফালে ঢেৰ আছে নহলে গ'লটো খালি মজা কৰ্নাৰ বৰচাপৰি জিততে লাগবে বৰচাপৰি ছাপৰ্টাৰ এফালে বৰচাপৰি একাদশ আৰু বোকাখাট চাহ বাগিচা একাদশ বৰচাপৰি জিকিব লাগিব এতিয়া এয়া কৰ্নাৰ